Hello student, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে সদ্য অনুষ্ঠিত হৈ থকা সেকেন্ড ইউনিট টেষ্ট 2024ৰ সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ শেয়াৰ কৰিবলৈ আগবাঢ়িছো। এখন সুন্দৰ প্ৰশ্ন তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা। যিবিলাক ডিস্ট্ৰিক্টত এতিয়াও এক্সাম আৰম্ভ হোৱা নাই বা চলি আছে সায়েন্স এক্সাম হোৱা নাই, তো তেওঁলোকৰ বাবে পেপাৰখন যথেষ্ট ইম্পৰ্টেন্ট হয়। ইতিমধ্যে মই অন্যান্য সাবজেক্টবিলাকৰ কোৱেশ্চন পেপাৰ সলিউশন ভিডিও মোৰ চেনেলত আপলোড কৰিছো। যদি তোমালোকে চোৱা নাই ভিডিও মই চাবা, মই ডেসক্ৰিপচনত লিংক দি দিম। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম আৰম্ভ হ'ব পাৰিলে কোৱেশ্চন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত সেন্ড কৰিবা। মই যিমানখিনি পাৰো সমাধান কৰিবলৈ ট্ৰাই কৰিম। তো আহা তেতিয়াহ'লে আমি কোৱেশ্চন পেপাৰখন ডিসকাস কৰো। কোৱেশ্চন পেপাৰখনৰ ক শাখাত আমাক 20টা এমসিকিউ দিছে। প্ৰত্যেকৰে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে। তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো 1 নম্বৰটো দিছে প্ৰপেন অণু এটাত সহযোজী বান্ধনীৰ সংখ্যা অপচন এ 9 ডাল, বি 10 ডাল, সি 11 ডাল, ডি 8 ডাল। ইয়া আছে প্ৰপেন আৰু প্ৰপেনৰ সংকেত হৈছে C3H8। ইয়াত আমি যদি প্ৰপেনৰ সহযোজী বান্ধনী হিসাব কৰো তেতিয়াহ'লে দেখা পাম 1 2 3 4 5 6 7 8 9 10। গতিকে ইয়াত আমাক যি ABCD 4টা অপচন দি দিছে, শুদ্ধ অপচনটো হ'ব অপচন বি 10 ডাল। Question number 2, বিউটেনৰ গঠন সমযোগীৰ সংখ্যা অপচন এ 3টা, বি 2টা, সি 5টা আৰু অপচন ডি দিছে 4টা। আমি পাইছিলো যে যিবোৰ যৌগৰ আণবিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ বেলেগ, সেইবিলাকক গঠন সমযোগী যৌগ বুলি কোৱা হয়। বিউটেনৰ সংকেত হৈছে C4H10 আৰু বিউটেনক কেনেদৰে 4টা কাৰ্বন পৰমাণুৰ জকা দুই ধৰণে সজাব পাৰো। গতিকে ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 2টা। Question number 3 টোত দিছে যোগাত্মক বিক্ৰিয়া দেখুৱা যৌগটো হ'ব অপচন এ C2H6, অপচন বি C4H10, অপচন সি C2H2 আৰু অপচন ডি দিছে CH4 অৰ্থাৎ মিথেন। ইয়াত দিয়া অপচনৰ ভিতৰত যোগাত্মক বিক্ৰিয়া দেখুৱা যৌগটো হ'ব অপচন সি C2H2, ইয়াক ইথাইন বুলি কোৱা হয়। নেক্সট question number 4, lead আৰু টিনৰ সংকৰ ধাতুটো হ'ল অপচন এ পিতল, বি ব্ৰোঞ্জ, সি সোল্ডাৰ, ডি নিষ্কলংক তীখা। lead আৰু টিনৰ সংকৰ ধাতুটো হৈছে সোল্ডাৰ, গতিকে শুদ্ধ অপচনটো হ'ব অপচন সি সোল্ডাৰ। নেক্সট question number 5, প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব অপচন এ KCl অৰ্থাৎ পটাছিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু কপাৰ ধাতুৰ মাজত, অপচন বি মেগনেছিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতুৰ মাজত, অপচন সি জিংক ক্লোৰাইডৰ দ্ৰৱ আৰু মেগনেছিয়াম ধাতুৰ মাজত, অপচন ডি সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু সিলভাৰ ধাতুৰ মাজত। আমি পাইছিলো যে ক্লোৰিনে হাইড্ৰকাৰ্বনৰ এটা এটাকৈ সকলোবোৰ হাইড্ৰজেন পৰমাণু প্ৰতিস্থাপন কৰে, ইয়াকে প্ৰতিস্থাপন বিক্ৰিয়া বোলা হয়। তো ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি জিংক ক্লোৰাইডৰ দ্ৰৱ আৰু মেগনেছিয়াম ধাতুৰ মাজত। Question number ডি, প্ৰটিন গঠনৰ বাবে তথ্য থাকে অপচন এ কোষ পৰশত, বি ডিএনএত, অপচন সি গলগি সংঘত, অপচন ডি কোষাবৰণত। ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি ডিএনএত। আমি পাইছো যে ডিএনএৰ অণুবোৰে হৈছে প্ৰটিন গঠনৰ প্ৰধান উৎস। Question number 7ত দিছে এইচ ৰোগ অপচন এ বেক্টেৰিয়াৰ দ্বাৰা হয়, অপচন বি আদ্য প্ৰাণীৰ দ্বাৰা হয়, অপচন সি ভাইৰাছৰ দ্বাৰা হয় আৰু অপচন ডি প্লাজমোডিয়ামৰ দ্বাৰা হয়। ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি ভাইৰাছৰ দ্বাৰা হয়। নেক্সট question number 8, 2 কুলম আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা অপচন এ 6 × 1018টা, অপচন বি 8 × 1018টা, অপচন সি 10 × 1018টা আৰু অপচন ডি 12 × 1018টা। ইয়াত আমাক যি 4টা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি 12 × 1018টা। আৰু যদি প্ৰশ্নত আহে 1 কুলম আধান হ'বলৈ হোৱা প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা তেতিয়া হ'ব 6 × 1018টা। নেক্সট question number 9 টোত দিছে ৰোধকতাৰ SI একক হ'ল অপচন এ ওম মিটাৰ, অপচন বি ওম, অপচন সি মিটাৰ বাই ওম আৰু অপচন ডি দিছে ওম বাই মিটাৰ। যি ABCD 4টা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি ওম, অৰ্থাৎ ৰোধকতাৰ SI একক হ'ল ওম। নেক্সট question number 10, 1 ইউনিট বিদ্যুৎ শক্তি অপচন এ 4.6 × 10⁶ জুলৰ সমান, অপচন বি 4.6 × 10⁵ জুলৰ সমান, অপচন সি 3.6 × 10⁶ জুলৰ সমান আৰু অপচন ডি 3.6 × 10⁵ জুলৰ সমান। ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি 3.6 × 10⁶ জুলৰ সমান আৰু 1 ইউনিট বিদ্যুৎ হ'ল 1 কিলোৱাট ঘণ্টাৰ সমান, মনত ৰাখিবা। নেক্সট question number 11, বৈদ্যুতিক ফিউজ তাঁৰ এডালে কাম কৰে
আমাক অপশ্যনসমূহ দিছে অপশ্যন এ বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়াৰ ভিত্তিত, অপশ্যন বি বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ ভিত্তিত, অপশ্যন চি বিদ্যুৎ প্ৰবাহৰ আলোকিক ক্ৰিয়াৰ ভিত্তিত, অপশ্যন ডি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ভিত্তিত। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ ভিত্তিত। নেক্সট কুৱেশ্যন নম্বৰ 12 সুগন্ধি দ্ৰব্য আৰু খাদ্য সুস্বাদু কাৰক হিচাপে ব্যৱহাৰ কৰিব পৰা যৌগটো হ'ব অপশ্যন এ এটা কিটোন, অপশ্যন বি এটা এলকহল, অপশ্যন চি এটা এলকিন, অপশ্যন ডি এটা এষ্টাৰ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এটা এষ্টাৰ। লগতে জানি থোৱাটো ভাল যে এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিড আৰু নিৰ্ভেজাল এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে এষ্টাৰ উৎপন্ন হয়। পৰীক্ষাত আহিব পাৰে। কুৱেশ্যন নম্বৰ 13ত দিছে ৰন্ধনৰ সময়ত ব্যৱহাৰ কৰা বৰ্তনৰ তলফালে বাহিৰত কলা পৰে কিয়নো অপশ্যন এ খাদ্য ভালদৰে নিসিজিলে, অপশ্যন বি ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়, অপশ্যন চি ইন্ধনটো সিক্ত, অপশ্যন ডি ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়। এটা অতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি যিবিলাকত খাদ্য বনাওঁ যেনেকৈ কেৰাহী বা কুকাৰৰ তলফালে ক'লা লেয়াৰ এটা পৰে তোমালোকে দেখিছাই, আৰু ইয়াৰ কাৰণটো হৈছে অপশ্যন ডি ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়, আৰু সাধাৰণতে ইন্ধন যদি সম্পূৰ্ণৰূপে দহন নহয় তেতিয়াই এলান্ধু উৎপন্ন হয়। নেক্সট কুৱেশ্যন নম্বৰ 14 এমিবা ইষ্ট আৰু স্পাইৰগাইৰাৰ প্ৰজননৰ মাজত থকা মিলটো হ'ল, আমাক অপশ্যনসমূহ দিছে অপশ্যন এ সিহঁতে অযৌন প্ৰজনন কৰে, বি সিহঁতৰ আংগিক প্ৰজনন হয়, অপশ্যন চি সিহঁতে কেৱল যৌন প্ৰজনন কৰে, অপশ্যন ডি সিহঁতে দ্বিখণ্ডন পদ্ধতিৰে প্ৰজনন কৰে। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সিহঁতে দ্বিখণ্ডন পদ্ধতিৰে প্ৰজনন কৰে। এনেধৰণৰ এককোষী প্ৰাণীবোৰে একেলেঠাৰে বহুবাৰ দ্বিখণ্ডন হোৱাৰ ফলত অসংখ্য নতুন কোষৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 15 সপুষ্পক উদ্ভিদত হোৱা প্ৰজনন প্ৰক্ৰিয়াৰ দশাসমূহৰ অগ্ৰগতিৰ শুদ্ধ ক্ৰম এটা হ'ল অপশ্যন এ জনন কোষ, যোজন কোষ, ভ্ৰূণ, বীজ, অপশ্যন বি বীজ, ভ্ৰূণ, যোজন কোষ, জনন কোষ, অপশ্যন চি যোজন কোষ, জনন কোষ, ভ্ৰূণ, বীজ, আৰু অপশ্যন ডি দিছে জনন কোষ, ভ্ৰূণ, যোজন কোষ, বীজ। তো ইয়াত যে ABCD 4টা অপশ্যন দি দিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জনন কোষ, যোজন কোষ, ভ্ৰূণ, বীজ। নেক্সট কুৱেশ্যন নম্বৰ 16 পিতৃ মাতৃৰ পৰা সতি সন্নতিলৈ প্ৰজননৰ সময়ত প্ৰবাহিত হোৱা চৰিত্ৰসমূহে অপশ্যন এ পিতৃ মাতৃৰ সৈতে থকা মিলবোৰহে দেখুৱায়, অপশ্যন বি পিতৃ মাতৃৰ সৈতে থকা অমিলবোৰহে দেখুৱায়, অপশ্যন চি পিতৃ মাতৃৰ সৈতে থকা মিলৰ লগত অমিলবোৰো দেখুৱায়, আৰু অপশ্যন ডি দিছে পিতৃ মাতৃৰ সৈতে থকা মিলো নেদেখুৱায়, অমিলো নেদেখুৱায়। এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পিতৃ মাতৃৰ সৈতে থকা মিলৰ লগতে অমিলবোৰো দেখুৱায়। কুৱেশ্যন নম্বৰ 17ত এটা লেখ দিছে য'ত এফালে দিছে OX ৰেখাত দিছে এম্পেয়াৰ আৰু যিটো OY ৰেখাত দিছে ভি অৰ্থাৎ ভল্ট। এতিয়া কুৱেশ্যনটো দিছে তলত দিয়া ভি আৰু আই অৰ্থাৎ ভল্ট আৰু এম্পেয়াৰ লেখডালৰ মতে ৰোধৰ মান হ'ব অপশ্যন এ 5/3 ওম, বি দিছে 3/5 ওম, চি দিছে 5/2 ওম, আৰু অপশ্যন ডি দিছে 3/5 ওম। আমাক চিত্ৰটো এনেধৰণে দিছে, এপিনে হৈছে এম্পেয়াৰ, এপিনে হৈছে ভল্ট। এতিয়া যদি আমি জানো যে ৰুট মানে হৈছে V/I, গতিকে আমি প্ৰতিটোকে মানকে লওঁ যদি তেতিয়াতো 3/5 পাম। প্ৰথমটো 6/10 ল'লে ইয়াক 2 কটাকটি গ'ল 2 3 গুণ 6 2 5 গুণ 10 চেম পাম 3/5, আৰু 9/15 লওঁ তেতিয়া 3 3 গুণ 9 3 5 গুণ 15, আৰু যদি একেবাৰে শেষত যদি 12/20 লওঁ ইয়াকো যদি আমি 4ৰে কাটি দিওঁ 4 3 গুণ 12 4 5 গুণ 20 চেম পাম 3/5। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 3/5 ওম। কুৱেশ্যন নম্বৰ 18 X আৰু Y বিক্ৰিয়া কৰি Z উৎপন্ন কৰে, Xয়ে ইলেক্ট্ৰন এৰি দিয়ে আৰু সেইখিনি Yয়ে লয়। Z যৌগটোৰ ক্ষেত্ৰত অসত্য উক্তিটো হ'ব অপশ্যন এ জেডৰ গলনাংক যথেষ্ট বেছি, অপশ্যন বি জেডৰ গলনাংক অতি কম, অপশ্যন চি জেডে গলিত অৱস্থাত বিদ্যুৎ পৰিবহণ কৰে, অপশ্যন ডি জেড কঠিন পদাৰ্থ। ইয়াত যি ABCD 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জেডৰ গলনাংক অতি কম। কুৱেশ্যন নম্বৰ 19 এলুমিনিয়াম ধাতু অপশ্যন 1 তাপৰ সুপৰিবাহী, অপশ্যন 2 বিদ্যুতৰ সুপৰিবাহী, অপশ্যন 3 ঘাত সহনীয়, আৰু অপশ্যন 4 উচ্চ গলনাংক বিশিষ্ট। আমাক মেইন কুৱেশ্যনটো দিছে ইয়াৰ কোনকেইটা গুণৰ বাবে এলুমিনিয়ামক ৰন্ধন কাৰ্যত ব্যৱহৃত বৰ্তন সজাত ব্যৱহাৰ কৰা হয়, অপশ্যন এ 1 আৰু 2, বি 1 আৰু 3, চি 2 আৰু 3, অপশ্যন ডি 1 আৰু 4। এলুমিনিয়াম হৈছে ধাতুৰ সুপৰিবাহী আৰু লগতে উচ্চ গলনাংক বিশিষ্ট, গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 আৰু 4। নেক্সট কুৱেশ্যন নম্বৰ 20 লাষ্ট MCQ। দুটা উক্তি দিয়া হৈছে। প্ৰথম উক্তিটো দিছে উক্তি এ জিংকক লোৰ ওপৰত প্ৰলেপ দিবলৈ ব্যৱহাৰ কৰা হয়,
আৰু উক্তি বিটো দিছে জিংকৰ প্ৰলেপে মামৰৰ পৰা ৰক্ষা কৰি লুৰ জীৱনকাল দীঘলীয়া কৰে। এতিয়া উক্তি দুটাৰ ক্ষেত্ৰত আমাক অপশ্যনসমূহ দিছে। অপশ্যন এ উক্তি এহে শুদ্ধ, অপশ্যন বি উক্তি বিহে শুদ্ধ, অপশ্যন চি উক্তি এ আৰু বি দুয়োটা শুদ্ধ, অপশ্যন ডি উক্তি এ আৰু বিৰ কোনোটোৱেই শুদ্ধ নহয়। ইয়াত প্ৰথম যি উক্তি দিছে জিংকক লুৰ ওপৰত প্ৰলেপ দিবলৈ ব্যৱহাৰ কৰা হয় এইটো সত্য, আৰু যিটো উক্তি বি দিছে জিংকৰ প্ৰলেপে মামৰৰ পৰা ৰক্ষা কৰি লুৰ জীৱনকাল দীঘলীয়া কৰে এইটো সত্য। গতিকে দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি উক্তি এ আৰু বি দুয়োটা শুদ্ধ। কুৱেশ্যন নম্বৰখনৰ এতিয়া খ অংশত 2, 3 আৰু 4 মাৰ্কৰ কিছুমান কুৱেশ্যন দিছে। 21টোত দিছে তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা বিউটানন বেনজিন, বা আমাক আৰু এটা দিছে তলৰ যৌগবোৰৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকা অপশ্যন এ N2, অপশ্যন বি CH4। ইয়াত যিহেতু বা দিছে গতিকে ওপৰতো বা তলৰটো যিকোনো এটা কৰিলে হ'ল, আৰু মাৰ্ক দিছে 2। তো বিউটাননৰ গঠনটো আমি এনেধৰণে দেখাব পাৰি। ইয়াৰ সংকেতটো আছে C2H5CO CH3, আৰু তলত যিটো দিছে বেনজিনৰ সংকেতটো আছে C6H6। তো তোমালোকে এইখিনি নোট কৰি ল'বা, নিশ্চয় ইয়াৰ ভিতৰত যিকোনো এটা আহিব পাৰে। আৰু ইয়াত বা বুলি যিটো দিছে তলৰ যৌগবোৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকা নাইট্ৰজেন দিছে, প্ৰথমটো পাৰিবা। আৰু পিছতো দিছে CH4, ইয়াক আমি এনেধৰণে ইলেক্ট্ৰন বিন্দু গঠন আঁকিব পাৰোঁ। তোমালোকে দেখা পাইছে এনেধৰণে আঁকিলে হ'ল। মই লৰালৰিকৈ আঁকিছোঁ, চাৰ্কুলবিলাক বৰ এটা ভাল হোৱা নাই, তোমালোকে সুন্দৰকৈ আঁকিবা। তো এইটো হৈছে ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠন। কুৱেশ্যন নম্বৰ 22টোত দিছে চাবোন আৰু অপমাৰ্জকৰ মাজৰ দুটা পাৰ্থক্য লিখা। ইয়াত আমাক দুটা পাৰ্থক্য লিখিবলৈ দিছে, গতিকে তো আমি 1 নম্বৰ পইণ্টটো লিখিব পাৰোঁ চাবোনৰ অণুবোৰ হৈছে দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ ছ'ডিয়াম বা পটাছিয়াম লৱণ, আনহাতে অপমাৰ্জকবোৰ প্ৰধানতঃ দীৰ্ঘ শৃংখলযুক্ত ছালফোনিক এচিডৰ এমনিয়াম লৱণ। 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ কঠিন পানীত চাবোন কাৰ্যক্ষম নহয়, আৰু আনহাতে অপমাৰ্জকবোৰ কঠিন পানীতো কাৰ্যক্ষম হৈ থাকে। তো ইমানখিনি লিখিলে হ'ব, যিহেতু 2 মাৰ্কহে আছে ইমানখিনি ছাফিচিয়েণ্ট হ'ব। নেক্সট 23টোত দিছে মিথানলে জীৱদেহত কিদৰে ক্ৰিয়া কৰে। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ মিথানলে জীৱদেহৰ কোষৰ অংশবিশেষৰ লগত তুৰন্তে ক্ৰিয়া কৰে। ই প্ৰ'ট'প্লাজমৰ চেকুৰা বন্ধাই। মিথানলে চকুৰ স্নায়ু নষ্ট কৰাৰ ফলত মানুহ অন্ধ হ'ব পাৰে। ডিয়াৰ ষ্টুডেণ্ট, বাকী কুৱেশ্যনখিনি তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰিবা। আৰু আল্টিমেটলি চাগে এই কুৱেশ্যনবিলাকৰ তোমালোকে এনচাৰ লিখিছা। তো মই এনেদৰে আশা কৰিছোঁ, যিহেতু তোমালোকে ছেকেণ্ড ইউনিট টেষ্টৰ বাবে ইমান দিনে প্ৰিপেৰেশ্যন কৰি আছা। তো কুৱেশ্যনখিনি ট্ৰাই কৰিবা, আৰু যদি কোনোটোত বিশেষ অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰিবা। ডিয়াৰ ষ্টুডেণ্ট, আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে। আৰু যদি তোমালোকে তেনেদৰে বিবেচনা কৰিছা তেনেহ'লে লাইক এটা কৰি তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা। তোমালোকৰ অকণমান শ্বেয়াৰে মোক এনেধৰণৰ ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায়। তো আশা কৰোঁ আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম এখন নতুন কুৱেশ্যন পেপাৰৰ সৈতে। আজিলৈ আহোঁ, চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। ধন্যবাদ।